বিলাসীপাড়ায় টিএমসি নেতা দুলু আহমেদের বিস্ফোরক মন্তব্য। গির গরু প্রসঙ্গে দুলু আহমেদের মন্তব্য, মন্ত্রী জয়ন্ত মল্ল বড়ুয়া যদি 1 নম্বর গরু চোর, তাহলে সাংসদ রকিবুল হোসেন 2 নম্বর গরু চোর। দুলু আহমেদের মন্তব্য, রকিবুল হোসেন কোনো রাজনীতিবিদ নন, তিনি একজন রাজনৈতিক দালাল। বিলাসীপাড়ার হাজারিপাড়ায় তৃণমূল কংগ্রেসের যোগদান কর্মসূচিতে অংশগ্রহণ করে এই মন্তব্য দুলু আহমেদের। বিধানসভা নিৰ্বাচন 6 মাহ 7 মাহ পিছত অনুষ্ঠিত হ'ব। ইয়াৰে যিগৰাকী কংগ্ৰেছৰ সাংসদগৰাকী যে 10 লাখ ভোটত যেনেকৈ জয়লাভ কৰিছিল, 6 মাহ পিছতে ধুবুৰীবাসী ৰাইজে গম পাই উঠিলে যে ৰকিবুল হোসেন এগৰাকী প্ৰতাৰক হয়। কাৰণ তেখেতে কেৱল ধুবুৰীত টকা সংগ্ৰহ কৰিব আহিছিলে। তেখেতে যেতিয়া তত্ত্বাৱধায়ক মন্ত্ৰী হৈছিলে কংগ্ৰেছ থকা ধুবুৰীৰে 2016 চনৰ কথা কৈছোঁ মই, এগৰাকীও বিধায়ক জয়লাভ কৰাব পৰা নাছিল। 2016 কথা, তেখেত মন্ত্ৰী আছিল ইনচাৰ্জ ধুবুৰী জিলাৰ। গতিকে এইবাৰ আকৌ তেখেতে ধুবুৰীত মন মিলিলে, ধুবুৰীৰ ৰাইজ সহজ সৰল, 10 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে, কিন্তু 6 মাহ পিছত আকৌ গৰু পিটনো দিলে, গাড়ী চাৰি ভাঙি দিলে, নিজৰ সমষ্টিত মাৰ খাইছে। আৰু আগন্তুক বিধানসভালৈ 7 মাহ বাকী আছে, 14 মাহ ধুবুৰীবাসী ৰাইজে তেখেতক পিটিব ইয়াতে আহি। আপোনালোকে দেখাব, আপোনালোকৰ কেমেৰাতে দেখিবলৈ পাম। যোৱা পৰহি, আজি দুদিনমান পূৰ্বেও গোৱালপাৰাত তেখেতৰ গাড়ী চাৰি ভাঙি দিছিল। 10 লাখ ভোটত জয়লাভ কৰা এগৰাকী সাংসদক যদি গাড়ী চাৰি ভাঙি ঔষ এটা দিয়ে, সেইগৰাকী জনপ্ৰিয়তা আপোনালোকে জানে, নিজৰ সমষ্টিত মাৰ খাইছে, চামগুৰিত পুত্ৰ পৰাজয় হৈছে। এই কথাবিলাক ধুবুৰীবাসী ৰাইজে লাহেকৈ গম পাই উঠিছে। ৰকিবুল হোসেন ৰাজনৈতিক নেতা নহয়, তেখেত হৈ গ'ল ৰাজনৈতিক দালাল। টিকেটৰ নামত ধন সংগ্ৰহ কৰি চলি আছে। তেওঁৰ আৰু গণভিত্তি নাই। 10 লাখ ভোটত যেনেকুৱা জয়লাভ কৰিছে, অহাবাৰ চাব 29ত 10 লাখ ভোটত পৰাজয়।